দেউতা দেউতা তোমাৰ ধ্যান ৰাখিবা দেউতা ঔষধবোৰ টাইমতে খাবা মাজনী দেউতা ঔষধ পাতিবোৰ ধুনীয়াকৈ খাবা আকৌ তুমি বেছি টেনচন লৈ নাথাকিবা হ'ব ৰাণী বাণী দুইজনীয়ে মিলাপ্ৰীতিয়ে থাকিবি দেই তহঁতে মোৰ কথা চিন্তা কৰি থাকিব নালাগে দে মোৰ কথা চিন্তা কৰিবলৈ মাৰ আছে নহয় যা মাজনী আজিৰ পৰা ঘৰখন খালী খালী লাগিব মা তুমি চাবা দেউতাই ঔষধ নাখাওঁ বুলি যদি কিবা বুদ্ধি কৰে তুমি জোৰকৈ খুৱাই দিবা দেউতা তুমি গোলা বহুত বেছি ভাল পোৱা জানো কিন্তু তোমাৰ ডায়েবেটিছ আছে তুমি কিন্তু মিঠা একেবাৰে নাখাবা ইয়াৰ আগৰবাৰ তোমাৰ বহুত চুগাৰ বাঢ়ি গৈছিল মোৰ সকলোবোৰ মিঠা তোমালোক দুইজনী গুচি যোৱাৰ পাছতে দেখোন শেষ হৈ যাবগৈ দেউতা তুমি যদি এনেকৈ কান্দি থাকা আমি কেনেকৈ যামগৈ বাৰু দেউতা ইয়াতে থাকিম তোমাৰ লগত নহয় এয়া আনন্দৰ চকুপানী ওলাবলৈ দিয়া জন্ম হোৱাৰ পৰা আজি 25 বছৰলৈকে কিমান কষ্ট কৰি তোমালোকক ডাঙৰ দীঘল কৰিলোঁ আজি খন্তেকতে তোমালোকে চাবাগৈ কিমান দুখ লাগিছে এইটো প্ৰকৃতিৰ নিয়ম যাবই লাগিব কিন্তু এইটো বৰ অসহনীয় দেউতা ময়ূৰ তুমি মোৰ ছোৱালীকেইজনীক ভালকৈ ৰাখিবা বিশেষকৈ বাণীক হ'ব দেউতা মই আপোনাক প্ৰতিশ্ৰুতি দিলোঁ আপোনাৰ ছোৱালী মোৰ পৰা কোনো কষ্ট নাপায় তোমাক বহুত বহুত ধন্যবাদ ময়ূৰ আমিও বহুত ভাগ্যৰ মূৰত তোমাৰ নিচিনা জোঁৱাই এটা পাইছোঁ নহ'লেনো তুমি মোৰ দুইজনী ছোৱালীকে নিজৰ কৰি ল'লা হয়নে একো নাই দেউতা ৰাণী বাণী ব'লা আজিৰ পৰা আমাৰ ৰাণী আৰু বাণী আমাৰ কাষত নাথাকিব তুমি চিন্তা নকৰিবা মই তোমাৰ লগত সদায় আছো ছোৱালী হৈ জন্ম ল'লে যেতিয়া বিয়া হয়তো এখন ঘৰলৈ যাব লাগিব ব'লা তুমি অকণমান আৰাম কৰাগৈ বৰ কষ্ট হৈছে তোমাৰ ৰাণী আৰু বাণী একেলগে একেখন গাড়ীতে গুচি গ'ল তাকে দেখি গাঁৱৰ মানুহ আচৰিত হ'ল একেখন বিয়াৰ গাড়ীতে যেতিয়া এটা দৰা আৰু দুজনী কইনা দেখিলে সকলো মানুহ আচৰিত হৈছিল ইয়াক কি দেখিছোঁ এখন বিয়া গাড়ী এটা দৰা আৰু দুজনী কইনা দেখিলোঁ যে তাকেহে ৰমনা ময়ো তাকে ভাবিছোঁ ঘটনাটো কি মানে আচলতে কোনোৱে ধৰিবই পৰা নাছিল একেখন বিয়াৰ গাড়ীতে এটা দৰা আৰু দুজনী কইনা কিয় ৰমনা কি হ'ল এনেকৈ মুখ মেলি আছ যে নাই এতিয়া এইমাত্ৰ এখন গাড়ী পাৰ হৈ গৈছে তাত এটা দৰা আৰু দুজনী কইনা বহি গৈছে কি দিনকালৰ গতি পৰিলেও এটা দৰা আৰু দুজনীকে কইনা বিয়া পাতি আনিছে সেইটোৱে কথা আমাৰ ওচৰৰ যে ৰুক্মিণী গাঁও অলকেশ্বৰ জীয়েক দুজনী যে এই যজা ছোৱালীকেইজনী যে সিহঁতকেইজনীয়ে বোলে এটা ল'ৰাৰ লগতে বিয়া হৈছে দুইজনী খুৰ কলেজক আহি পৰিছে দেই খুৰ কলেজক আহি পৰিছে এটা ল'ৰাৰ লগত দুইজনীকৈ বাই ভনীয়ে বিয়া হৈছে লাজ লগা কথা দেই নাকত লাজ আছেনে নাই বাৰু ইহঁতৰ তাকেও আগতে আমি এনেকুৱা দেখা নাই দেই এটা ল'ৰাৰ লগতে দুইজনীয়ে বিয়া হৈছে এইবোৰে লাজ চৰম চেচ কৰি পেলাইছে আৰু ল'ৰাটোৰ ভাল ভাগ্য দেই দুজনীকৈ বিয়া পাতিছে মানে 5টা আঙুলি বাহিৰত আৰু মূৰটো কেৰাহীত কি ক'লে আপুনি আকৌ এবাৰ কওকচোন নাই একো নাই লাহে লাহে এইটো কথা চহৰলৈকে বিয়পি পৰিল ৰাস্তাই পথে সকলোতে কেৱল এই কথাটোৱে চৰ্চা ময়ূৰে বোলে ৰাণী আৰু বাণী দুইজনীকে বিয়া পাতি আনিলে শুনিছোঁ কি যে দিনকালৰ গতি পৰিল নহয় আজি বাতৰি দি থাকোঁতে বাতৰি হেডলাইনতো আছিলে নহয় বোলে এটা দৰা দুজনী কইনা সঁচাকৈ দেই ঘূৰ কলিযুগ আহিল কিন্তু ইখন গাঁৱত বোলে প্ৰতিবাদো কৰিছে হয় আকৌ এটা দৰাই কেনেকৈ দুজনী কইনা বিয়া পাতিব পাৰে কালি বোলে ৰামাহঁতে পুলিচ কেছো দিছে ভালে কৰিছে দে আমাৰ ল'ৰা ছোৱালীবিলাকে কি শিক্ষা ল'ব বল প্ৰতিবাদ কৰিছে নহয় আমি তালৈ যাওঁ বল এইটো কেনেকৈ হ'বলৈ পাৰে সিহঁতে যিটো কাম কৰিছে আইনৰ বিপক্ষে গৈছে এটা ল'ৰাৰ লগত দুজনীকৈ ছোৱালী কেনেকৈ বিয়া হ'ব পাৰে
থানাৰ বাহিৰত মানুহে একেবাৰে গোট খাই আছে। কি কৰোঁ ছাৰ? এইবোৰ নচলিব, এইবোৰ বন্ধ কৰক। ময়ূৰ নামৰ ল'ৰাটোক গ্ৰেপ্তাৰ কৰক। আমি তেখেতক গ্ৰেপ্তাৰ কৰিবই লাগিব, নহ'লে মানুহবিলাকে হাহাকাৰ সৃষ্টি কৰি দিব। ব'লা ৰুমা, ব'লা। মিষ্টাৰ ময়ূৰ, মিষ্টাৰ ময়ূৰ, সোনকালে দৰ্জা খোলক। কোনোবা আহিলে এইখিনি টাইমত? ছাৰ, আপুনি? ময়ূৰ দত্ত কোন? হয় ছাৰ, মই। আপুনি নেকি যিটোৱে দুজনীকৈ ছোৱালী বিয়া পাতি আনিছে? তই জান নাই এইটো কৰাটো বহুত বেয়া কথা, আইনৰ মতে দণ্ডনীয়। ছাৰ, কাৰোবাৰ অন্তিম ইচ্ছা পূৰণ কৰাটো আইনৰ পৰা বাহিৰত আছে নেকি? কাৰোবাৰ যদি অন্তিম ইচ্ছা পূৰণ কৰা হয় তেতিয়াহ'লে আইনৰ মতে কি জগৰীয়া হয় নেকি? দুজনীকৈ ছোৱালীক বিয়া পাতি তই কাৰ অন্তিম ইচ্ছা পূৰণ কৰিছ? হা, তইতো এনজয় কৰিছ না। গোটেই মানুহে হাহাকাৰ সৃষ্টি কৰি দিছে। তহঁতৰ খবৰটো টিভিয়ে বাতৰিয়ে সকলোতে আছে, দেখিছনে নাই তই? দেখিছোঁ ছাৰ, কুকুৰে ভুকিছে যেতিয়া ভুকিবলৈ দিয়ক। তোমাক মই এতিয়াই গ্ৰেপ্তাৰ কৰিব লাগিব। তুমি এতিয়াই ব'লা থানালৈ। ময়ূৰ, অ' ৰাণী, তুমি এতিয়াই ব'লা। বাণীয়ে তেজেৰে বমি কৰিছে, সোনকালে ব'লা। আৰু তোমাক মাতি আছে, ব'লা। কি? অ' ময়ূৰ। ছাৰ, আপুনি মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে ঠিক আছে, কিন্তু মোক এতিয়া মোৰ কৰ্তব্যটো পালন কৰিবলৈ দিয়ক। এজন ভাল হাজবেণ্ড হোৱাৰ কৰ্তব্য। কি কৈছে তাৰমানে? কি কৰ্তব্যৰ কথা কৈ আছে? কি কৰ্তব্য পালন কৰাৰ কথা কৈছে? সোনকালে ব'লা ময়ূৰ। ঠিক আছে, ব'লা। ব'লাচোন, আমিও ভিতৰলৈ যাওঁ। কিবা হৈছে? হয় ছাৰ, ব'লক। ময়ূৰ ক'ত আছা? সোনকালে আহা। ৰাণী, অ' ৰাণী, মোৰ এনেকুৱা লাগিছে মোৰ সময় আহি গৈছে। ৰাণী, তইও আহ মোৰ ওচৰলৈ। আৰু ময়ূৰ, তুমিও আহা। তোৰ একো নহয় বাণী। তোমাৰ মই একো হ'ব নিদিওঁ। মানে এখেতৰ কিবা অসুখ নেকি? অঁ ছাৰ, এইজনী মোৰ ভণ্টি হয়। আমি দুইজনী টুইনছ। আজিৰ পৰা কিছু বছৰ আগতে তহঁতৰ গাকেইটা ভাল পোৱা হয় মোৰো ভাল লাগি গ'ল হয়। গাটো অলপ ভাল লাগিছেনে ৰাণী? অকণমান ভাল পাইছো মা। পাৰ্বতী, ইহঁত দুজনী গা ভাল পাইছেনে এতিয়া? জ্বৰটো অকণমান ভাল পাইছে, কিন্তু কাহে ভাল হোৱা নাই। অলপকৈ কাহিয়ে আছে। ইহঁত দুজনী কিবা এটা হোৱা বুলি ক'লে মোৰ চিন্তাই লাগে। এজনী হ'লে সিজনীও হয়। কি কৰিব, সিহঁত দুজনী সৰুৰে পৰা তেনেকুৱা। ইজনীক এৰি সিজনী থাকিব নোৱাৰে। ইজনীয়ে কান্দিলে সিজনীও কান্দে, ইজনীয়ে হাঁহিলে সিজনীও হাঁহে। মই বুজি পাওঁ। ইজনীয়ে যদি পৰি পেলাই কিবা এটাত কষ্ট পায়, সিজনী এনেই দুখ পায়। ইজনী অবিহনে সিজনী এক ছেকেণ্ডো থাকিব নোৱাৰে। ইহঁত দুয়োজনী যেনেকৈ ইজনীক এৰি সিজনী থাকিব নোৱাৰে, বিয়াৰ পিছত কি হ'ব? দেউতা, আমি একেখন ঘৰতে এটা ল'ৰাৰ লগতে বিয়া হ'ম দুইজনীয়ে। পাগলী কিজনী, হবি দে। ৰাণী, অকণমান আমি খেলোগৈ, ব'ল ব'ল। কি যে হ'ব নহয় দুইজনী। আৰু সিহঁত কেইজনী নহ'লেনো আমি কেনেকৈ থাকিম? এই কথা ভাবিলে মনটো বৰ দুখ লাগে। কিছুদিনৰ পাছত ৰাণী আৰু বাণী দুইজনী গাভৰু হ'ল। আৰু কলেজ পঢ়ি থাকোঁতে ময়ূৰৰ লগত ৰাণীৰ বন্ধুত্ব হৈছিল। ৰাণী, মই তোমাক প্ৰথম দেখোঁতেই ভাল পাই পেলাইছিলোঁ। তুমি মোৰ ভাল পোৱাৰ প্ৰস্তাৱটো ৰাখিবানে? ময়ো তোমাৰ অবিহনে থাকিব নোৱাৰা হৈছোঁ ময়ূৰ। আই লাভ ইউ ৰাণী। লাভ ইউ টু। তোমাৰ আৰু মোৰ কথা আমাৰ বাণীৰ আগত কম দেই আজি। আমাৰ বাণী আকৌ মোৰ নিচিনা একেই, ছেম দুইজনী। আমি দুইজনী টুইনছ হয়। মই শুনিছোঁ, মোৰ লগৰ ৰাজুৱে কৈছে। ক'ব পাৰা? ৰাণী, সঁচাকৈ ময়ূৰ ভাল ল'ৰা। ময়ূৰ বহুত ভাল ল'ৰা, বহুত সংস্কাৰো আছে। মোৰ শুনি বহুত ভাল লাগিছে। কিন্তু তই যে বিয়া হ'লে মোৰ পৰা আঁতৰি যাবিগৈ। মই কেনেকৈ থাকিম তোৰ অবিহনে? আৰে তই টেনশ্যন নলবি না, বিয়াৰ পাছত তয়ো যাবি আকৌ আমাৰ লগত। এনেকুৱা ক'ত হয় হা? মই কি তোৰ লগত যাম নেকি? কি যে কথা কিছুমান কোৱা নহয় তই। একো ভুল কথা কোৱা নাই, মই সঁচা কথাই কৈছোঁ। দে হ'ব দে, এতিয়া যাতে অলপ ফ্ৰেছ হৈ লওঁগৈ। ঠিক আছে। ৰাণী, ময়ো তোক এৰি থাকিব নোৱাৰোঁ। কিন্তু এদিন ৰাণী কলেজৰ পৰা ঘৰলৈ আহি পোৱাৰ পাছত তেজেৰে বমি কৰিছিল। মোৰ কি হৈছে মোৰ? গাটো দেখোন বৰ বেয়া কৰিছে। ৰাণী, তোৰ কি হৈছে? তই দেখোন তেজেৰে বমি কৰিছ। ঐ ৰাণী, মোৰ কি হৈছে নাজানো বাণী। গাটো দেখোন হঠাতে বৰ বেয়া কৰিছে আৰু মুখতে বহুত তেজ ওলাইছে। কলেজৰ পৰা আহোঁতে দেখোন ভালে আহিছোঁ, হঠাতে ইমান তেজেৰে বমি হৈছে। মা, দেউতা, সোনকালে আহাচোন।
ৰাণীক হস্পিটেল লৈ যাব লাগে। তোক সোনকালে লৈ যাব লাগিব। বল, কি হৈছে ঠিক নাই আৰু। ডক্টৰ, আমাৰ বাণীৰ কি হৈছে? অ' ডক্টৰ, কিয় তেজেৰে বমি কৰিছে? আমি সকলোবিলাক টেষ্ট কৰি গম পালোঁ যে আপোনালোকৰ ছোৱালী বাণীৰ ব্লাড কেঞ্চাৰ হৈছে। কি? বাণী? মোৰ ছোৱালীজনীক কিনো ইমান চকৰ লগালে? ভগৱানে যে ইমান ডাঙৰ বেমাৰ এটা দিলে। দুখীয়া মানুহ দেখিলেও মোৰ ছোৱালীজনীক সহায় কৰি ফুৰে, সেইজনী ছোৱালীক এনেকুৱা এটা বেমাৰ দিবলৈ সদ গ'ল। আপোনালোকে বহুত আগতে দেখাব লাগিছিল। তাই লাষ্ট ষ্টেজত আছে। তাই খুব কম দিনলৈহে জীয়াই থাকিব। ডক্টৰৰ কথা শুনি সকলোবিলাক দুখত ভাগি পৰিছিল। ডক্টৰ, আপুনি যিমান পাৰে ভাল কৰিবলৈ চেষ্টা কৰক তাইক। আমি যিমান টকা লাগে সিমান দিম। তাইৰ কাৰণে মই সকলো কৰিম। লাগিলে ভিক্ষাৰী হৈ বাটত বহি যাম। আমিতো চেষ্টা কৰিছোৱেই, বাকীবোৰ ভগৱানৰ ওপৰত এৰি দিয়ক। আপোনালোকে কথা পাতকচোন। মাজনীয়, ৰাণী, তই আমাৰ মাজৰ পৰা যাব নোৱাৰ। তোক আমি ভাল কৰি তুলিম, তই চিন্তা নকৰিবি। ৰাণী, তোমাৰ একো হ'ব নোৱাৰে। ৰাণী, তোমাৰ একো হ'ব নোৱাৰে। মই তোমাৰ লগত সদায় আছো। ময়ূৰ, যি হ'বলগীয়া আছে সেইটোতো হ'বই, কিন্তু মই মৰিও তোমাৰ লগত সদায় জীয়াই থাকিব বিচাৰো। সেইটোতো থাকিবাই। তুমি মোৰ লগত সদায় থাকিবা। তোমাৰ স্মৃতিবোৰ লৈ মই জীয়াই থাকিম সদায়। আৰু তুমি কিয় এনেকৈ কৈছা হা? তোমাক জানো মই মৰিবলৈ দিম? নহয়, মই তোমাক বেলেগ এটা কথাহে ক'ব বিচাৰিছো। মই তোমাৰ লগত বেলেগ ধৰণে থাকিব বিচাৰিছো। মানে তুমি কি ক'বলৈ বিচাৰিছা ৰাণী? ময়ূৰ, তুমি বাণীক বিয়া পাতি লোৱা। এয়া কি কৈছা তুমি ৰাণী? মানে মই কৈছো যে তুমি আমাৰ দুইজনীকে বিয়া পাতি লোৱা। মই মৰাৰ পাছত বাণীৰ ৰূপত সদায় মই তোমাৰ লগত থাকিম। ময়ূৰ, এইটো মোৰ শেষ ইচ্ছা। তুমি পূৰণ কৰিবানে মোৰ শেষ ইচ্ছাটো? তুমি মোৰ শেষ ইচ্ছাটো পূৰণ কৰিবানে, নে মোক এনেকৈ মৰি যাবলৈ দিবা? মোৰ সুখৰ কাৰণে তুমি এইখিনিও কৰিব নোৱাৰানে? তোমাৰ সুখৰ কাৰণে মই সকলো কৰিব পাৰিম ৰাণী। হ'ব, মই বাণীকো বিয়া কৰাবলৈ ৰাজি আছো। ময়ূৰ, সঁচাকৈ তুমি বহুত ভাল ল'ৰা। আজিৰ যুগত এনেকুৱা নিচিনা ল'ৰা এটা পোৱাটো সহজ কথা নহয়। তুমি আমাৰ কাৰণে ভগৱান। মই মোৰ কৰ্তব্য পালন কৰিছো মা। ৰাণী মোৰ কাৰণে সকলো, গতিকে মই ৰাণীৰ সুখৰ কাৰণে এইখিনিও কৰিব নোৱাৰিমনে? সেইকাৰণে ময়ূৰে আমাৰ দুয়োজনীকে বিয়া পাতিব লগা হ'ল। সঁচাকৈ তোমালোকৰ কথাবোৰ শুনি মই চকু পানী ৰখাব পৰা নাই। তুমি মোক ক্ষমা কৰি দিবা ময়ূৰ। মানুহৰ কথা শুনি মই তোমাক এৰেষ্ট কৰিবলৈ আহিছিলো। তুমি ভুল নাছিলা। তুমি কাৰোবাৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ এইটো কৰিছিলা। যেতিয়া মানুহবোৰে এইটো কথা গম পাব, তোমাক বাহ দিব। তুমি বহুত ভাল ল'ৰা ময়ূৰ। ছাৰ, অ' ময়ূৰ, তুমি বহুত ভাল ল'ৰা। হ'ব দিয়া, আমি যাওঁ এতিয়া। ৰাণী, ৰাণী, উঠ না। আজিৰ পৰা কোনে মোৰ লগত দুখ সুখৰ কথা পাতিব? তই মোক এৰি চাব নোৱাৰ ৰাণী। ময়ূৰ, ৰাণী ঢুকাই গ'ল, কিন্তু ৰাণীৰ ৰূপটো মোক দি থৈ গ'ল। সেয়া তুমি মোৰ লগত সদায় থাকিবা বাণী।